অনুভৱবোৰ বিলাই গুচি গ'ল কবি অনুভৱ তুলসী। প্ৰসিদ্ধ কবি অনুভৱ তুলসী আৰু নাই, কিন্তু কাব্যপ্ৰেমীৰ অনুভৱত থাকি যাব কবি আৰু কবিতা। যাওঁ বুলিয়েই গ'লগৈ মানুহজন, আত্মীয় স্বজন অনুৰাগী শুভাকাংক্ষীক শেষবাৰৰ বাবে মাত এষাৰ দিবলৈও সময় নিদিলে কবিয়ে। অসমীয়া ভাষাৰ কালিকাৰে সমৃদ্ধ কবিতা ৰচনা কৰা উত্তৰ আধুনিক কালৰ অন্যতম শ্ৰেষ্ঠ কবি তেওঁ। আচলতে অসমীয়া সাহিত্যত আধুনিকতাৰ ভৰপক সময় আৰু উত্তৰ আধুনিকতাৰ উকমুকনিৰ সময়তেই যি কেইগৰাকী কবিয়ে ভুমুকি মাৰিছিল তাৰ ভিতৰত অন্যতম অনুভৱ তুলসী। শনিবাৰে ষ্ট্ৰোকত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল তেওঁ। মঙলবাৰে পুৱা 10:05 শেষ নিশ্বাস ত্যাগ কৰে। ষ্টাৰ্ট কৰি দিয়া হ'ল ট্ৰিটমেণ্টটো। তেওঁক ইনকিউবেশ্যন কৰি ভেণ্টিলেটৰত দিব লগা হৈছিলে আৰু সম্পূৰ্ণ আমাৰ ক্ৰিটিকেল কেয়াৰ টিমটোৰ নিউৰলজিষ্টে সম্পূৰ্ণ চাইছিলে, যদিও আজি ৰাতিপুৱা প্ৰায় 10:05 সময়ত তেখেতক একচুৱেলি এক্সপায়াৰ্ড বুলি ডিক্লেয়াৰ কৰা হৈছিলে। 67 বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰা অনুভৱ তুলসী আছিল ইংৰাজী সাহিত্যৰ স্নাতকোত্তৰ, ইংৰাজীৰ অধ্যাপক, কিন্তু অসমীয়া ভাষাৰ সাহিত্যৰ এজন একনিষ্ঠ সেৱক। বহু ডাঙৰ ডাঙৰ বঁটা সন্মান নাপালেও পাঠকৰ বাবে অনুভৱ তুলসীৰ কবিতাবোৰ আছিল বৈভৱময়। দেশী বিদেশী অনেক ভাষালৈ অনুদিত হৈছে তেওঁৰ কবিতা। দেশে বিদেশে তেওঁ পাঠ কৰিছে কবিতা। কলেজ বিশ্ববিদ্যালয়ৰ পাঠ্যপুথিৰ অন্তৰ্ভুক্ত হৈছে তেওঁৰ কবিতা। তেওঁৰ কবিতাবোৰে কথা কয়, মানুহৰ কথা, সমাজৰ কথা, জীৱন আৰু মূল্যবোধৰ কথা। সেইবাবে তেওঁৰ মৃত্যুৰ খবৰ পোৱাৰ লগে লগে গুৱাহাটীৰ GNRC হাস্পতালত ভিৰ কৰে বহু শুভাকাংক্ষী তথা গুণমুগ্ধই, যাছিলে শেষ শ্ৰদ্ধাঞ্জলি। বিশেষকৈ অসমীয়া কাব্য সাহিত্যৰ বাবে এটা পূৰাব নোৱাৰা ক্ষতি। আৰু আমি আচলতে অভিন্ন হৃদয়ৰ বন্ধু আছিলোঁ। আমাৰ দৃষ্টিকোণ বহুখিনি মিলিছিলে আৰু বিভিন্ন ঠাইত বিভিন্ন সভা সমিতিত আমি একেলগে বহিছিলোঁ। এটা ধাৰা সৃষ্টি কৰিছিল আৰু অসমীয়া ভাষাৰ যি সৌন্দৰ্য তেখেতৰ কাব্য সাহিত্যত ফুটি ওলাইছিল। সেইকাৰণে বিশ্বসভালৈ অসমীয়া সাহিত্যক আগবঢ়াই লৈ যোৱা, অসমীয়া কবিতাৰ নতুন নতুন সম্পৰীক্ষা কৰা, অসমৰ সমাজ আৰু অসম বিভিন্ন ধৰণৰ নতুন চেতনাক প্ৰতিনিধিত্ব কৰিবলৈ তেখেতে প্ৰচেষ্টা হাতত লৈছিল। গতিকে আমি অনুভৱ কৰোঁ যে অনুভৱ তুলসীৰ মৃত্যু অসমৰ সমাজ, কাব্য সাহিত্য আৰু জাতীয় জীৱনৰ কাৰণে অপূৰণীয় ক্ষতি। অসমীয়া কাব্য সাহিত্যত এক ধাৰাৰ সৃষ্টি কৰা বিশিষ্ট কবি সমালোচকগৰাকীৰ মৃত্যু নিঃসন্দেহে অসমীয়া সাহিত্য জগতৰ বাবে, বিশেষকৈ কাব্য সাহিত্যৰ বাবে এক ডাঙৰ ক্ষতি। ভিডিঅ' জাৰ্নেলিষ্ট শংকৰ দাসৰ সৈতে মাধৱজ্যোতি দত্তৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।